ডিটিসি নিৰ্বাচনৰ পাছতেই তুংগত উঠিছে তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত নামিছে এতিয়া বিভিন্ন ৰাজনৈতিক দলৰ বহু ৰথী মহাৰথী। এইবাৰ টাৰ্গেট তিৱা স্বায়ত্তশাসিত পৰিষদ। টিএসি দখলৰ যুঁজত নামিছে ৰথী মহাৰথী। কোনে দখল কৰিব তিৱা স্বায়ত্তশাসিত পৰিষদ? সমাগত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবেই এতিয়া উঠি পৰি লাগিছে সকলো ৰাজনৈতিক দল। আজি মৰিগাঁওৰ লাহৰীঘাটত এইদৰে তিৱা পৰম্পৰাগত নৃত্য গীতেৰে ভাৰতীয় জনতা পাৰ্টীয়ে চলালে প্ৰচাৰ অভিযান। বৰঙনি জামাদাৰী পৰিষদীয় সমষ্টিৰ দুই প্ৰাৰ্থী অংকুৰ দেউৰী আৰু দুলাল ব্ৰহ্মৰ হৈ প্ৰচাৰ চলালে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন বৰগোহাঁইয়ে। বিশাল নিৰ্বাচনী সভাত বিধায়িকা আঙুৰলতা ডেকাই এইদৰে তিৱা সাজপাৰ পিন্ধি তিৱা গীত পৰিৱেশন কৰি চলালে প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য। ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থী থাকিব লাহৰীঘাটত আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী ব্যক্তি থাকিব সেইগৰাকী ব্যক্তিৰ আগন্তুক দিনত এই লাহৰীঘাটক প্ৰতিনিধিত্ব কৰাৰ আমি ব্যৱস্থা কৰিছোঁ। এই যি দুটা জামাদৰী আৰু বৰঙনি যি সমষ্টি, এই সমষ্টিক আমি ছেমি ফাইনেল কৰি ধৰি লৈছোঁ আৰু সম্ভৱতঃ 115 দিন পিছত বিধানসভা নিৰ্বাচন যিটো অনুষ্ঠিত হ'ব তাত নিশ্চিত ৰূপত এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থীক আগন্তুক দিনত বিধায়ক হিচাপে নিৰ্বাচিত কৰাৰ কাৰণে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰিছোঁ। মৰিগাঁৱৰ পৰা জিন্তু ডেকা, ঈশান নিউজ।